জামুগুৰিহাটৰ মৰখতিত কৃষি পথাৰত ব্যস্ত ৰোৱনী। অসমীয়া চহা জীৱনত পথাৰত ভুই ৰোৱা দৃশ্য এক আপুৰুকীয়া দৃশ্য। এই দৃশ্যই খেতিয়কসকলৰ কঠোৰ পৰিশ্ৰম আৰু আশা আকাংক্ষা প্ৰতিফলিত কৰে। ইয়াক কৃষকসকলৰ তেওঁলোকৰ জীৱিকাৰ বাবে পথাৰত ধান ৰোৱাৰ লগতে নিজৰ সংস্কৃতি আৰু পৰম্পৰা বজাই ৰাখে। আহাৰ মানে অন্ত নাই কৃষকৰ ব্যস্ততা। জামুগুৰিহাটৰ মৰখুটিত পালন কৰা হৈছে পৰম্পৰাগত ন-ভুই ৰোৱা উৎসৱ। বোকা পানীৰ পৰশ পাই বছৰটোলৈ কঁকালত টঙালি বান্ধি পথাৰত ভুই ৰোৱাত ব্যস্ত হৈ পৰা দেখা গৈছে ৰোৱনীসকল। যিহেতু এয়াই আহাৰৰ বতৰ, এই আহাৰৰ মাহৰ বতৰত চহা অসমীয়া কৃষকৰ পৰিয়ালসমূহ ব্যস্ত হৈ পৰিছে পথাৰত। জামুগুৰিহাটৰ ধলাইবিল পেৰিছৰ ফাদাৰ সুশীল জন চৰেনৰ তত্বাৱধানত প্ৰায় 12খনকৈ গাঁৱৰ পুৰুষ মহিলাই এইদৰেই বিগত 50 বছৰৰো অধিক কাল ধৰি পৰম্পৰাগতভাৱে এনেদৰে ভুই ৰোৱা উৎসৱ পালন কৰি আহিছে। মৰখুটিৰ বৃহৎ পথাৰখনত আজি 500ৰো অধিক ৰোৱনীয়ে সমূহীয়াভাৱে এইদৰে গীত গাই ভুই ৰোৱা দেখা পোৱা গৈছে। এইদৰেই গ্ৰাম্য অঞ্চলৰ হালোৱা ৰোৱনীসকল ব্যস্ত হৈ পৰিছে পথাৰত। হাল বোৱা, কঠীয়া তোলা, ভুই ৰোৱাত ব্যস্ত সকলো। এই দৃশ্য জামুগুৰিহাটৰ উত্তৰ অঞ্চলৰ মৰখুটি গাঁৱৰ বৃহৎ পথাৰত। সমগ্ৰ অসমৰ লগতে এই গাঁওখনো চহা কৃষকসকল ব্যস্ত হৈ পৰিছে এতিয়া আহাৰ মাহৰ পথাৰত। আহাৰ মাহৰ পথাৰত কেঁচা মাটিৰ সুবাসত ব্যস্ত হৈ পৰিছে পুৰুষ মহিলা সকলো। কোনোৱে যদি ভুই ৰোৱা, কোনোৱে কঠীয়া তোলোৱা, কোনোৱে আকৌ জলপান দিয়া কাম কৰিছে। সৰ্বপ্ৰথমে আপোনালোকক সকলোকে মোৰ নমস্কাৰ। মই ফাদাৰ সুশীল জন চৰেন, ধলাইবিল মিছনৰ পেৰিছ আৰু চেণ্ট থমাছ স্কুলৰ প্ৰধান শিক্ষক। আজি আমি প্ৰতি বছৰৰ দৰে এইটো মণ্ডলীত, এইটো গাঁৱত, ভৰিচুটি গাঁৱত আমি ধান ৰুবলৈ আহিছোঁ। আজি আহিছে গোটেই আমাৰ মণ্ডলীৰ, আমাৰ 21টা মণ্ডলী আছে, তাৰে আজি প্ৰায় আপোনাৰ 11টা মণ্ডলীৰ পৰা আহিছে ধান ৰুবৰ কাৰণে। আপোনালোকে চাইছে মোৰ পিছফালে ধান ৰুই আছে, আগফালেও আছে মানুহ, মহিলাবিলাকে ধান ৰুই আছে। ইয়াত চবেই মিলি জুলি মতা মানুহ, মহিলা মানুহ চবেই আহি পেলাই, ডেকা ল'ৰা ছোৱালীবিলাকো আহি পেলাই আমাৰ মিছনত ধান ৰুৱে। আমি সঁচাকৈ বহুত ভাল পাওঁ। প্ৰতি বছৰে ধান ৰুবলৈ আহে আৰু ধান কাটিবলৈ আহে, ধান যাবলৈও আহে। আজি আমাৰ প্ৰায় ইয়াত 29 বিঘা মাটিত এতিয়া প্ৰায় 3-4 ঘণ্টাৰ ভিতৰতে ধান ৰোৱনি হৈ গ'ল। তেখেতসকলে বহুত আনন্দ মনেৰে আহে ৰুবৰ কাৰণে। এই সময়ৰ কাৰণে তেওঁলোকে অপেক্ষা কৰি থাকে কেতিয়া আহিব এই সময়টো, আৰু সিহঁতে আহি পেলাই মিলি জুলি বহুত আনন্দ মনেৰে ধান ৰোৱনি কৰে। আৰু এই যিটো ইয়াত উৎপাদন হয়, এই উৎপাদনেৰে আমি আমাৰ হোষ্টেল, গৰীব দুখীয়া ল'ৰা ছোৱালীবিলাকক আমি সহায় কৰোঁ। সিহঁতৰ হোষ্টেল ফিজ বহুত কম, কিন্তু আমি ইয়াৰ পৰা যিটো উৎপাদন হয় তাৰ পৰা আমি সিহঁতক সহায় কৰিব পাৰোঁ। এইটো কাৰণে আজি আমি আহিছোঁ 12টা মণ্ডলীৰ, যিহেতু আমি ইয়াৰে হয়, কিন্তু 12টা মণ্ডলীৰ পৰা আহে, ফাদাৰক সহায় কৰে, তেনেহ'লে আমি ধান ৰুই যাওঁ। এনেকুৱা লাগে এইটো যেন এটা ধান ৰোৱা পৰ্বহে। প্ৰত্যেক বছৰে হয় এইটো, যেতিয়া ধান ৰোৱাৰ সময়ত হয় আৰু এইটো ধান কটা সময়তে হয়। গোটেই 12টা মণ্ডলীৰ আহি আমাৰ লগত ধান কাটে, ধান ৰোৱাৰ সময়ত ধান ৰুই সহায় কৰি দিয়ে ফাদাৰক। আজি অভিমান কৰোঁ। আপুনি কিমান বছৰ হ'ল এইটো ৰুই থকা? মোৰ 6 বছৰ হ'ল বিয়া হোৱা। 6 বছৰ বিয়া হোৱাৰ পিছত মই এইটো মানে পৰম্পৰাটো চায়ে আহিছোঁ। কেনেকুৱা লাগে এইটো আহি? বহুতেই ভাল লাগে। ভাল লাগে ন? কি আহ্বান জনাব অসমবাসীৰ? মই আহ্বান জনাওঁ যে আজি আমাৰ মণ্ডলীত 12টা মণ্ডলী আহি পেলাই আমাক সহায় কৰিছে। ঠিক তেনেদৰেও দলে ভলে একতা হৈ পেলাই চবেই মানে সহায় কৰি যাব লাগে। আৰু আজি এইটো বতৰত মানে গমেই পোৱা নাযায়, মানে বতৰটো যেনেকুৱা আমাক ভাগৰো লগা নাই, মানে বহুত ফূৰ্তি লাগি আছে ৰুই পেলাই। সময়টো পাৰ হৈ গৈ আছে, সময়টো পাৰ হৈ গৈ আছে, গমেই পোৱা নাই। কিমান মান মাটি আছে? 32 বিঘা মানটো হ'ব। এইটো কিমান বছৰ হ'ল এনে গম পাই নেকি আপুনি? কিমান বছৰৰ পৰা এইটো চলি আছে? তেনেকুৱা মই গম নাপাওঁ, সৰু আছিলোঁ। মোৰ ঘৰ ইয়াতে হয়, আমাৰ ঢেকীয়াজুৰি, তাতেও এনেকুৱাই পৰম্পৰা। ফাদাৰ জামুগুৰিহাটৰ পৰা আনোৱাৰ আহমেদৰ ৰিপৰ্ট, মাই নিউজ এনি।